বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়। তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল। সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ সমে যার তুণ্ড। একাদশে ললা তদা দশে ভৈল মুণ্ড। হেন ভাগৱত মূৰ্তি আতি মনোহৰ। কমলক দৃশ বৰ্ণ শ্যাম কলেবৰ। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। জগত ৰনাথ মহাহৰি চিন্তিবে কতাক। যত্ন কৰি প্ৰসন্ন বদন প্ৰফুল্ল। যেন কমল অৰুণ নয়ন প্ৰকাশয়। পদ্ম কুসুমৰ গৰ্ভনয়। শ্যামল শৰীৰ যেন লয়ু তপন। শংখ চক্ৰ গদা পদ্মধৰ। গাৱে পীত বস্ত্ৰ ৰুচিকৰ। কণ্ঠত কৌস্তভ প্ৰভাত। ৰসূৰ্য মকৰ কুণ্ডল। কৰ্ণে জলে শ্ৰীবৎস প্ৰকাশে। বক্ষস্থলে মাথে মণিময় কিৰীটি। ইয়ে মনোৰম অমূল্য ৰত্নৰ গলে হার। বাহুত অঙ্গদ চমৎকাৰ। অপদ পৰ্যন্ত
পিততে জলে পিত বাস যেন অগ্নি কৰে পৰকাশ উপৰে তাহাৰ মেখলা আতি শুভয় উৰু দুই কৰি কৰণয় চৰণে নুপুৰ জল কয় তৰুণ বয়স প্ৰভু সৰ্বক্ষণ সমস্তে লোকৰ মহেশ্বৰ দেখি বাকয়াতি ৰুচিকৰ মননয়নৰ হৰিষ কৰা বৰ্ধন ভৃতয় অনুগ্ৰহে ব্যাঘ্ৰচিত্ৰ হৃদি পদ্মে আছা প্ৰতিনিত হেন ঈশ্বৰক চিন্তিবে সৰ্বক্ষণে অনুব শিশুতি থাকা হৰি খনু বেধাৱন্ত লীলা কৰি হেনয় ভাৱনা কৰিবে কৱাবে মনে সমস্তে চিন্তিয়া এহি নয় পাছে একো একো অংগ ছয় চিন্তিবে হৃদিত কৰিয়া মননিষ্ঠ চৰণ পংকজ তাপহাৰী শোভে তাত চিহ্ন শাৰী শাৰী ধ্বজ বজ্ৰ জবংকুশ আৰু কমল শুনিও কসভা সদশয় কৃষ্ণ কথাইতো সুধাময় আলাস এৰিয়া ৰাত্ৰি
কৃষ্ণ নাম পৰিহৰা সবে আন কাম দেখা ঘোৰ কলি ডুবায়াখে কেনে নাহি কয় কৰ্মই আস জানি সাধু সংগে কৰা বাস প্ৰযত্ন কৰিয়া ধৰা বিন্দৰ নাম কৃষ্ণৰ দাসৰ দাসনী কহে গোপাল চৰণ দ্বিজ যতনৰ নাৰী ঘুষিও কৰা ৰাম হৰি ৰাম ৰাম ভগৱন্তৰ নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেখা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা খনতে বখি ৰৈলা যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কুশিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহ পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিকে শৰীৰ পাৰে তেৱে যোগী ব্ৰহ্মতমী লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰবে হয় এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুলাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক যেন মতে বুজু অভিপ্ৰায় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন
তাকো কৈও প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হইবে সাক্ষাৎ জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তা সম্বাৰ কৰি দয়া উদয় ভৈলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু বৈলা তন নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপাশীল